বৃহত্তৰ ৰুক্মিণী গাঁও শ্ৰী শ্ৰী মা মনসা দেৱী পূজাৰ আয়োজন অহা 5 জুন 2025 বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰুক্মিণী গাঁৱত থকা মনসা মন্দিৰ প্ৰাংগণত ৭৪তম বাৰ্ষিক শ্ৰী শ্ৰী মা মনসা দেৱী পূজাৰ আয়োজন কৰা হৈছে। সকলো ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা তথা মুক্ত হস্তে দান বৰঙণি দি পূজাৰ কাৰ্যসূচীসমূহ সাফল্যমণ্ডিত কৰাত সহায় সহযোগ কৰিবলৈ শ্ৰী শ্ৰী মা মনসা পূজা পৰিচালনা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছে। 5 জুনৰ ৰাতিপুৱা 5 বজাত ঘটবুৰণিৰে আৰম্ভ কৰা হ'ব দিনটোৰ কাৰ্যক্ৰম। ইয়াৰ পিছত 7 বজাত ফুল পূজা, 8 বজাত গোসাই মাতা, 9:45 স্মৃতি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। তৰ্পক শ্ৰীযুত ৰামানন্দ ৰাভা, সভাপতি মনসা মন্দিৰ পৰিচালনা সমিতি। তাৰ পিছত 10 বজাৰ পৰা ওজাপালি নৃত্য শৰাই দিয়া আৰম্ভ। ঠিক তেনেকৈ বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ মাজেৰে তিনিদিনীয়া কাৰ্যসূচীসমূহ চলি গৈ থাকিব আৰু শেষৰ দিনা অৰ্থাৎ 7 জুন 2025 শনিবাৰে দুপৰীয়া 1 বজাত বলিদান আৰু আবেলি 4 বজাত ডুমুনিমায়া নৃত্যৰে শ্ৰী শ্ৰী মা মনসা পূজাৰ সামৰণি পৰিব। আমাৰ এআইন লাইভৰ প্ৰতিনিধিৰ আগত সমগ্ৰ পূজাৰ প্ৰস্তুতিৰ সম্পৰ্কে সম্পাদক মহেশ্বৰ বৰুৱাই কি ব্যক্ত কৰিলে চাওক। গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ পৰা বিশ্বজিৎ সাহাৰ প্ৰতিবেদন এআইএন লাইভ। আমাৰ বৃহত্তৰ ৰুক্মিণী গাঁৱৰ নগৰ অঞ্চলৰ জনজাতিৰ 3টা জনগোষ্ঠী মিলি আমি এইটো মাৰৈ থান হয় আমাৰ। এতিয়া প্ৰত্যেক বছৰে আমি তাৰমানে তিনিদিনীয়া কাৰ্যসূচীৰে পূজাখন পাতোঁ, মাৰৈ পূজাখন। আৰু এইবাৰ আমাৰ যিটো পূৰ্বপুৰুষৰ পৰা আমাৰ 3 বছৰত চলি আহিছিলে, আমাৰ ডাঙৰকৈ কৰিছিলে 3 বছৰত। এতিয়া আমি কি কৰিলোঁ, আমাৰ নিউ জেনেৰেশ্যনে তাৰমানে এই পূজাটো 2007ৰ পৰা প্ৰতি বছৰে পালন কৰা হ'ল। গতিকে আৰু সেই হিচাপে বাৰ্ষিক হয়। আৰু আমাৰ যিটো জনজাতি 3টা জনজাতি মিলিত হৈ মাৰৈ থানখন গঢ়ি লৈ গৈছিলে, যে 3 বছৰ হোৱাৰ গতিকে আমাৰ বৰ মাৰৈও হয় আজি এইবাৰ। তে বৃহত্তৰ ৰুক্মিণী গাঁৱৰ যিখন আজি মনসা পূজা, আমাৰ 5, 6 আৰু 7 তাৰিখে পূজাখন আৰম্ভ হ'ব। আৰু 4 তাৰিখে আমাৰ কণ ল'ৰা ছোৱালীৰ চিত্ৰাংকন প্ৰতিযোগিতা আছে আবেলি 3টা বজাৰ পৰা। এইটো হ'ল আমাৰ কাৰ্যসূচী। আৰু ইয়াৰ ওপৰত ধৰক পূজাভাগ যিটো হ'ব আৰু পূজাভাগত ধৰক মানে কি প্ৰথাটো কি প্ৰথা? আমাৰ পূজাৰ প্ৰথাটো হ'ল আমাৰ ট্ৰাইবেল জনজাতীয় প্ৰথাৰ হেৰিতে হয়। আৰু আমাৰ এইটো ইয়াত পূজাটো আমাৰ হোম যজ্ঞ নহয়, আমাৰ যিটো জনজাতিৰ যিটো পদ্ধতিৰ নিয়ম নীতিৰ মাজত হয় পূজাটো, আৰু সেইটোৱে। আৰু সেই হিচাপে আমাৰ 5 তাৰিখে আমাৰ পূজাৰ যিটো কাৰ্যসূচী আছে, ৰাতিপুৱা 5টা বজাত আমাৰ ঘাটলৈ গৈ ঘটবৰণি কাৰ্যসূচী হ'ব। তাৰপিছত ঘটবুৰাই অহাৰ পিছত আমাৰ থাপনা স্থাপন হ'ব। থাপনা স্থাপন হোৱাৰ পিছত আমাৰ ৰাইজে আশীৰ্বাদ লৈ তাৰপিছত জনসাধাৰণৰ কাৰণে মন্দিৰটো পূজাৰ শৰাই নিবৰ কাৰণে আগবঢ়াৰ কাৰণে আমি কৰাৰ ব্যৱস্থা আছে। আৰু দুপৰীয়ালৈ আমাৰ ভোগৰ ব্যৱস্থা থাকে, প্ৰসাদটো থাকেই আমাৰ দুপৰীয়া সকলোৰে কাৰণে। সেইটোৱে আছে আমাৰ দিনৰ কাৰ্য। লগত আমাৰ ওজাপালি আৰু দেওধনী নৃত্য থাকেই, লগত চলিয়ে থাকে। সেইটোৱে আৰু চলি থাকিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।